নমস্কাৰ বিদেশৰ সংবাদ লৈ ষ্টুডিঅ'ত মই সুশীল পাটোৱাৰী দিব বিচাৰো এটা ভয়ংকৰ বাতৰি সম্প্ৰতি কৰোনাৰ সন্ত্ৰাস চলিছে সমগ্ৰ বিশ্বত কৰোনাৰ পৰা পৰিত্ৰাণ পোৱা নাই বিশ্ববাসী চীনা ৰাষ্ট্ৰদূতে প্ৰকাশ কৰিছে যে শীঘ্ৰেই বিশ্ববাসী সন্মুখীন হ'ব কৰোনাতকৈ অধিক ভয়ংকৰ এক মহামাৰী সদৃশ ৰোগত চীনৰ ইউহান নহয় এইবাৰ ৰোগৰ উৎপত্তিস্থল কাজাখস্তান অচিন নিউমোনিয়া সদৃশ ৰোগত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ১৭০০ৰো অধিক লোকেই সঁচাকৈ কৰোনাৰ পাছত মানৱ সমাজলৈ প্ৰত্যাহ্বান কৰিব নেকি এই নতুন ৰোগে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন বিশ্বত আন এক মহামাৰী সদৃশ ৰোগ কৰোনা মহামাৰীৰ লগত সমগ্ৰ বিশ্ব যুঁজি থকা সময়তে আন এক মহামাৰী সদৃশ ৰোগৰ খবৰ এইবাৰ এই মহামাৰী সদৃশ ৰোগৰ খবৰ আহিছে কাজাখস্তানৰ পৰা কৰোনাতকৈ অধিক ভয়াবহ হ'ব পাৰে এই ৰোগ আশংকা প্ৰকাশ কৰা হৈছে কোভিড-19তকৈ অধিক হ'ব মৃতকৰ সংখ্যা অচিন নিউমোনিয়া সদৃশ ৰোগবিধৰ তথ্য অৱগত কৰিছে চীনে কাজাখস্তানত থকা চীনৰ ৰাষ্ট্ৰদূত ভৱনৰ তথ্যমতে এই অচিন ৰোগত ২০২০ বৰ্ষৰ প্ৰথম ছমাহত ১৭৭২ জন লোকৰ মৃত্যু কেৱল জুন মাহতেই মৃত্যু ৬২৮ জন লোকৰ মৃত লোকৰ ভিতৰত অন্তৰ্ভুক্ত চীনা নাগৰিকো দ্ৰুত গতিত বৃদ্ধি পাইছে ৰোগবিধৰ সংক্ৰমণ ৫০০ৰো অধিক লোক আক্ৰান্ত হৈছে এই অচিন ৰোগত কাজাখস্তানৰ পৰা ৰোগবিধৰ সন্দৰ্ভত তথ্য বিচাৰিছে চীনে অৱশ্যে চীনৰ সকলো তথ্য নস্যাৎ কৰিছে কাজাখস্তানে ইতিপূৰ্বে দেশখনে ৰোগৰ লক্ষণ সন্দৰ্ভত জনাইছিল বিশ্ব স্বাস্থ্য সংস্থাক কৰোনা ভাইৰাছৰ লগত জড়িত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে WHO একাংশ চীনা গৱেষকে এই ৰোগ যাতে চীনলৈ নিবিয়পে তাৰ বাবে ব্যৱস্থা লোৱাৰ পৰামৰ্শ আগবঢ়াইছে কিয়নো কাজাখস্তানৰ সীমা চীনৰ উত্তৰ চিনজিয়াং উইগৰ স্বায়ত্ত ক্ষেত্ৰৰ সৈতে সংলগ্ন ইতিমধ্যে দেশখনত থকা চীনা নাগৰিকক এলাৰ্ট কৰি দিছে ৰাষ্ট্ৰদূত ভৱনে যদি সঁচাকৈ এই নিউমোনিয়া সদৃশ ৰোগে মহামাৰী ৰূপ লয় তেন্তে পুনৰ মানৱ সমাজ সন্মুখীন হ'ব বৃহৎ প্ৰত্যাহ্বানৰ ইণ্টাৰনেশ্যনেল ডেস্ক ইছান নিউজ কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পাছত ক'ব পাৰি এক প্ৰকাৰ চীন নিসংগ হৈ পৰিছিল সমগ্ৰ বিশ্বত আৰু ইয়াৰ পিছত ভাৰতৰ সৈতে যেতিয়া চীনৰ সম্পৰ্ক বেয়াৰ ফালে ঢাল খালে তেতিয়া পুনৰ বিশ্ববাসীয়ে এঘৰীয়া কৰিছিল চীনক গতিকে ইয়াৰ পিছত ক'ব পাৰি চীন সম্পূৰ্ণ এঘৰীয়া হৈ পৰিছিল সমগ্ৰ বিশ্বত কিন্তু শেহতীয়াভাৱে ইৰাণৰ লগত আমেৰিকাৰ সংঘাত চলি থকাৰ সময়ত ইয়াৰ পূৰ্ণ সুযোগ লৈছে চীনে শীঘ্ৰেই ইৰাণৰ সৈতে বৃহৎ চুক্তি স্বাক্ষৰ কৰিব চীনে এই চুক্তিৰ আধাৰত কম মূল্যত চীনে ইৰাণৰ পৰা ক্ৰয় কৰিব তেল আনহাতে ইৰাণত চীনে ব্যয় কৰিব $৪০০ বিলিয়ন ইয়াৰ লগতে ইৰাণৰ সুৰক্ষাৰ বাবে ড্ৰেগনৰ দেশে যোগান ধৰিব শক্তিশালী অস্ত্ৰ নিউয়ৰ্ক টাইমছৰ মতে ২৫ বছৰীয়া ৰাজনৈতিক চুক্তিৰ ওপৰত আলোচনাত মিলিত হৈছে ইৰাণ আৰু চীন অৱশ্যে এই সন্দৰ্ভত ইৰাণৰ সংসদৰ পৰা মঞ্জুৰি লাভ কৰা নাই ১৮ পৃষ্ঠাজোৰা চুক্তিখনৰ মতে চীনে কম দামত ইৰাণৰ পৰা ২৫ বছৰলৈ তেল ক্ৰয় কৰিব বিচাৰিছে ইয়াৰ বাবে চীনে ইৰাণৰ বেংকিং দূৰসংযোগ বিমানবন্দৰ ৰেলৱে আৰু পৰিবহণ ব্যৱস্থাৰ দিশত অৰ্থ বিনিয়োগ কৰিব ইৰাণৰ 5G সেৱা আৰম্ভ কৰিব চীনে ইৰাণৰ বৃহৎ ব্যৱসায়িক অংশীদাৰ হ'ব বিচাৰিছে চীন ইৰাণৰ চুক্তিত অস্ত্ৰ উন্নয়ন সেনা প্ৰশিক্ষণ চোৰাংচোৱা ব্যৱস্থাৰ উন্নয়ন সামৰি লোৱা হৈছে যিবোৰে সন্ত্ৰাসবাদ নিচাযুক্ত সামগ্ৰী আৰু মানৱ সৰবৰাহ ৰোধ কৰিবলৈ সক্ষম হ'ব যদি চীনে ইৰাণৰ নিজৰ উদ্দেশ্যত সফল হয় তেন্তে ভাৰতৰ লগতে আমেৰিকাৰ বাবে ক্ষতিকাৰক প্ৰমাণিত হ'ব আৰু ইয়াৰ পিছত ইৰাণ আৰু চীন এতিয়া ভাই বুলি প্ৰতিপন্ন হ'ব গৈছে সমগ্ৰ বিশ্বত এবাৰ দিব বিচাৰিছোঁ এটা চুডানৰ বাতৰি প্ৰায় ৩০ বছৰ পিছত কট্টৰপন্থী ইছলাম ধৰ্মীয় নীতিত সংস্কাৰ কৰিবলৈ আগবাঢ়িছে চুডান গোড়া ইছলাম নীতিত সংস্কাৰ সাধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আগবাঢ়িছে দেশখনে আইন আৰু ন্যায় মন্ত্ৰী
নাছৰেডিন আব্দুল বাৰীয়ে উল্লেখ কৰিছে যে মানৱ অধিকাৰ খৰ্ব কৰা আইনসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে দেশখনৰ চৰকাৰে। মহিলাসকলৰ জনাংগ বিকৃতিকৰণত বাধা আৰোপ কৰিছে চৰকাৰখনে। এতিয়াৰ পৰা অমুছলমান লোকে সুৰা খাৱনত নাথাকিব কোনো বাধা। উল্লেখ্য যে চুডানৰ 3% অমুছলমান লোকে বাস কৰি আছে দেশখনত। ইয়াৰ পূৰ্বে মদ সেৱন কৰিলে শাস্তি প্ৰদান কৰিছিলে লোকসকলক আৰু এতিয়া নতুনকৈ এই নিয়ম প্ৰদান কৰিছে চুডানে। প্ৰাক্তন ৰাষ্ট্ৰপতি জাফৰ নিমিৰিয়ে 1983 আইন প্ৰণয়ন কৰি সুৰা সেৱনত নিষেধাজ্ঞা আৰোপ কৰিছিল। নিউজ এজেন্সি ৰয়টাৰৰ অনুসৰি চুডানত এতিয়াৰ পৰা সুৰা সেৱন কৰিলে অপৰাধী বুলি গণ্য কৰা নহ'ব। অৱশ্যে মুছলমানৰ বাবে এই নীতি প্ৰযোজ্য নহ'ব। মুছলমান লোকে সুৰা সেৱন কৰিলে সেয়া অপৰাধ হিচাপে পূৰ্বৰ দৰে গণ্য কৰা হ'ব আৰু ইছলামিক আইনৰ দ্বাৰা শাস্তি দিয়া হ'ব। মহিলাসকলৰ বাবে অধিকাৰৰ ক্ষেত্ৰত আইনৰ সংস্কাৰ সাধন কৰিছে চুডান চৰকাৰে। নিজ সন্তানৰ সৈতে স্বামীৰ অনুমতি অবিহনে বাহিৰলৈ ফুৰিবলৈ যাব পাৰিব মহিলাসকল। লগতে ধৰ্ম ত্যাগ কৰাও অপৰাধ বুলি ধৰা নহ'ব এতিয়াৰ পৰা দেশখনত। ইয়াৰ পূৰ্বে ইছলাম ধৰ্ম ত্যাগ কৰাটো অপৰাধ বুলি গণ্য কৰিছিল দেশখনে আৰু ধৰ্ম ত্যাগ কৰা লোকক মৃত্যুদণ্ডৰে চূড়ান্তভাৱে দণ্ডিত কৰা হৈছিল লোকসকলক। আৰু এই নীতি এতিয়া সংস্কাৰ হ'বলৈ গৈ আছে চুডানত। নিশ্চয় ক'ব পাৰি যে এক বৈপ্লৱিক পৰিৱৰ্তন আহিব দেশখনত। অস্তিত্বৰ সংকটত পাকিস্তানৰ কাপুৰ হাৱেলি। যিকোনো মুহূৰ্তত ধ্বংসস্তূপত পৰিণত হ'ব পাৰে হাৱেলিটো। পাক চৰকাৰৰ হেমাহিৰ বাবে এতিয়া অস্তিত্বৰ সংকটত ঐতিহাসিক এই অট্টালিকাটো। এই অট্টালিকাটোৰ সৈতে জড়িত আছে ভাৰতৰ এটা বিশেষ পৰিয়াল আৰু তাৰ বাবে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। অস্তিত্বৰ সংকটত পাকিস্তানৰ কাপুৰ হাৱেলি। যিকোনো মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত হ'ব পাৰে হাৱেলিটো। ভাঙি পেলোৱা হ'ব পাকিস্তানৰ পেছাৱৰস্থিত বলিউডৰ জনপ্ৰিয় অভিনেতা ৰাজ কাপুৰৰ পৈতৃক সম্পত্তি কাপুৰ হাৱেলি। হাৱেলিৰ স্থানত নিৰ্মাণ কৰা হ'ব বাণিজ্যিক ভৱন। 1947 চনত বিশিষ্ট অভিনেতা পৃথ্বীৰাজ কাপুৰৰ পিতৃ বশেশ্বৰ নাথ কাপুৰে নিৰ্মাণ কৰিছিল ভৱনটো। এই কাপুৰ হাৱেলিতে জন্মগ্ৰহণ কৰিছিল অভিনেতা পৃথ্বীৰাজ কাপুৰ আৰু ৰাজ কাপুৰে। 1947 চনৰ দেশ বিভাজনৰ পাছত কাপুৰ পৰিয়ালটো ভাৰতলৈ আহে। 2018ত ঋষি কাপুৰৰ অনুৰোধত পাকিস্তান চৰকাৰে কাপুৰ হাৱেলিক সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল পাক চৰকাৰে। কাপুৰ হাৱেলিটোৰ মূল্য বৰ্তমান 5 কোটিৰো অধিক। সংগ্ৰহালয়ৰ পৰিৱৰ্তে বাণিজ্যিক ভৱনৰ নিৰ্মাণৰ দাবী ইৰশ্বাদৰ। পূৰ্বতে 3-4 বাৰ ভাঙি দিয়াৰ চেষ্টা কাপুৰ হাৱেলিটো। পাক চৰকাৰৰ অমনোযোগিতাৰ বাবে ক্ৰমান্বয়ে জহি খহি যাবলৈ ধৰিছে ভৱনটো, যাৰ বাবে যিকোনো মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত হ'ব পাৰে এই ঐতিহাসিক ভৱনটো। নিউজ ডেস্ক ৰিপৰ্টছ, ইছান নিউজ। বিপৰ্যয়ৰ পিছত বিপৰ্যয় আহি পৰিছে নেপালত। এফালে ৰাজনৈতিক বিপৰ্যয়, অন্যফালে প্ৰাকৃতিক সংহাৰ। নেপালত প্ৰকৃতিৰ এতিয়া ভয়াৱহ ৰূপ। বিধ্বংসী বান আৰু ভূমিস্খলনত প্ৰাণ গ'ল 60জনকৈ লোকৰ আৰু বৰ্তমানলৈ সন্ধানহীন হৈছে 41জনকৈ লোক আৰু বিগত 4 দিনত নেপালত সংহাৰ চলাইছে এইদৰে বানে। কেইবাটাও অঞ্চলত এনেদৰে তাণ্ডৱ চলাইছে প্ৰকৃতিয়ে। ৱেষ্ট নেপালৰ মিয়াগদি জিলাত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে আৰু সেই অঞ্চলত বৰ্তমানলৈ মৃত্যু হৈছে 27জন লোকৰ। ভূমিস্খলনত বাসগৃহ খহি পৰাৰ ফলত কোলাত 6মহীয়া সন্তান লৈ কোনোমতে প্ৰাণ ৰক্ষা কৰে এগৰাকী মহিলাই। বাৰিষা কালত হিমালয়ান অঞ্চলৰ বাবে বানপানী আৰু ভূমিস্খলন সাধাৰণ ঘটনা। নেপালত ভূমিস্খলন সংঘটিত হোৱা স্থানত প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। কৰোনাক লৈ নিতৌ আপুনি ভয়ংকৰ খবৰ পাই আছে। এটাৰ পিছত এটা মৃত্যুৰ খবৰ, তাৰ লগত কৰোনা আক্ৰান্তৰ
সংখ্যা অত্যাধিকভাৱে বাঢ়ি যোৱাৰ খবৰ আপুনি নিতৌ লাভ কৰিছে কিন্তু আজি দিব বিচাৰিছোঁ এটা কৰোণাক লৈ ভাল খবৰ কৰোনাৰ ভয়াৱহতাৰ মাজতে বিশ্ববাসীলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে বিশ্বৰ বহু দেশে এই পৰ্যন্ত কৰোনা ভেকচিন প্ৰস্তুতৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ইয়াৰ মাজতে প্ৰতিষেধকৰ সফল পৰীক্ষণৰ দাবী কৰিছে ৰাছিয়াই ইতিমধ্যে তেওঁলোকে সফল পৰীক্ষণ কৰিছে মানৱ শৰীৰটো এই ভেকচিন প্ৰয়োগ কৰিছে আৰু দাবী কৰিছে যে বিশ্বৰ ভিতৰত প্ৰথম দেশ যে ভেকচিন আৱিষ্কাৰ কৰিছে অতি শীঘ্ৰেই বজাৰলৈ কৰোনাৰ প্ৰতিষেধক অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে দেশখনে বিশ্ববাসীৰ বাবে এটি আশাৰ বতৰা মানৱ দেহত কৰোনা প্ৰতিষেধকৰ সফল পৰীক্ষণ সম্পন্ন ৰাছিয়াৰ মস্কো বিশ্ববিদ্যালয়ত সফল পৰীক্ষণ বিশ্বৰ বহু দেশে কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াৰ মাজতে কৰোনা ভেকচিনৰ সফল পৰীক্ষণৰ দাবী কৰিছে ৰাছিয়াৰ ছেকেনভ বিশ্ববিদ্যালয়ে কৰোনা ভাইৰাছৰ ভেকচিন পৰীক্ষা কৰিছিল 38 জনৰ দেহত প্ৰথমটো গ্ৰুপত আছিল 18 জন সদস্য আৰু দ্বিতীয়টো গ্ৰুপত আছিল 20 জন সদস্য 18 জুন আৰু 23 জুনত কৰা হৈছিল ভেকচিনৰ পৰীক্ষা 15 আৰু 20 জুলাইত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ'ব পৰীক্ষণ কৰা লোকসকলক এই ভেকচিন প্ৰয়োগ কৰা সকলক চিকিৎসালয়ৰ পৰা যাব দিয়াৰ পিছতো নিৰীক্ষণত ৰখা হ'ব ছেকেনভ বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ক্লিনিকেল ৰিচাৰ্চ অন মেডিকেশ্যনৰ মুৰব্বী ইলিনা স্মলয়াৰ্ছুকে কয় গৱেষণা সম্পূৰ্ণ কৰা হৈছে আৰু প্ৰমাণিত হৈছে যে ভেকচিন সুৰক্ষিত ভাৰতস্থিত ৰাছিয়াৰ দূতাবাসে এই সম্পৰ্কে টুইটত ইয়াক বিশ্বৰ কোভিড-19ৰ প্ৰথম ভেকচিন বুলি দাবী কৰিছে শীঘ্ৰেই বজাৰলৈ মুকলি কৰাৰ সম্ভাৱনা এই ভেকচিন ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট ইছান নিউজ অতিমাৰী কৰোনাৰ বাবে অধিক ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থী সমাজ ভাইৰাছৰ বাবে সৃষ্টি হৈছে অভূতপূৰ্ব শিক্ষা অৱস্থাৰ সেভ দ্য চিলড্ৰেনৰ এক প্ৰতিবেদনত অতিমাৰীৰ বাবে বিশ্বৰ 9.7 মিলিয়ন শিক্ষাৰ্থী পুনৰ বিদ্যালয়লৈ নোযোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ব্ৰিটিছ সংস্থাটোৱে ইউনেস্কোৰ তথ্যৰ আধাৰত কয় যে কোভিড কালত এপ্ৰিলত 1.6 বিলিয়ন শিক্ষাৰ্থীয়ে এৰিছিল স্কুল আৰু বিশ্ববিদ্যালয় সম্পূৰ্ণ শিক্ষাৰ্থীৰ সংখ্যাৰ এয়া প্ৰায় 90% প্ৰথমবাৰৰ বাবে বিশ্বজুৰি শিক্ষাৰ্থীসকলৰ শিক্ষাত এই ধৰণে ব্যাঘাত জন্মিছে অৰ্থনীতি নিম্নগামী হোৱাৰ বাবে 90ৰ পৰা 117 মিলিয়নলৈ বৃদ্ধি পাব দৰিদ্ৰ শিক্ষাৰ্থীৰ সংখ্যা যিসকল শিক্ষাৰ্থীয়ে ভৱিষ্যতে আৰু হয়তো কেতিয়াও বিদ্যালয়ৰ মুখ নেদেখিব পাৰে বহু যুৱকে কাম কৰি ঘৰৰ আৰ্থিক দিশত সহায় কৰিবলৈ বাধ্য হ'ব এই কোভিড-19ৰ কাৰণে আনহাতে ছাত্ৰীসকলক কম বয়সতে বিয়া দিয়া হ'ব এইবোৰ কাৰণতে 7ৰ পৰা 9.7 মিলিয়ন শিক্ষাৰ্থীয়ে বিদ্যালয় এৰিবলৈ বাধ্য হ'ব সংস্থাটোৱে সকীয়াই দিছে যে 2021 চনৰ অন্তত কম আৰু মধ্যম উন্নয়নৰ দেশৰ শিক্ষা বাজেট 77 বিলিয়নলৈ হ্ৰাস হ'ব 10 মিলিয়ন শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠান এৰিবলৈ বাধ্য হ'ব সংস্থাটোৱে চৰকাৰ আৰু দল সংগঠনক ছাত্ৰ-ছাত্ৰীক শিক্ষানুষ্ঠানলৈ পুনৰ ঘূৰাই আনিবলৈ নতুন শিক্ষা আঁচনি ঘোষণা কৰাৰ লগতে অধিক ধন বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে লগতে যেতিয়ালৈ পৰিৱেশ স্বাভাৱিক নহয় তেতিয়ালৈ ডিষ্টেন্স লাৰ্ণিং চলাই যোৱাৰ আহ্বান জনাইছে সংস্থাটোৱে প্ৰতিবেদন অনুসৰি 12 দেশৰ শিক্ষাৰ্থী কোভিড কালত অধিক ক্ষতিগ্ৰস্ত হ'ব এইকেইখন দেশ হ'ল নাইজাৰ মালি লাইবেৰিয়া আফগানিস্তান গিনি মাৰিটানিয়া ইয়েমেন নাইজেৰিয়া পাকিস্তান সেনেগল আৰু আইভৰি কোষ্ট গতিকে ইয়াৰ পাছত এই দেশসমূহে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আৰু সমগ্ৰ বিশ্বৰ কাৰণে এই খবৰ নিশ্চয়কৈ চিন্তনীয় ইয়াৰ লগে লগে বিদেশৰ বাতৰিৰ পৰা মই সুশীল পাত্ৰই বিদায় লৈছোঁ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব ইছান নিউজ